হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক আপুনি কেনেদৰে আপুনি লক্ষ্য কৰি আছে বা কেনেকুৱা আপোনাৰ দৃষ্টিভংগী তেখেতৰ সিদ্ধান্ত বা ভূমিকাক লৈ যে মন্দিৰত গৰুৰ মাংস মছজিদত গাহৰি মাংস এই ধৰণৰ ৰাজনীতি অসমত নাছিলে এজনে বিদেশী নেখেদিলে বাৰু সেই বিদেশী আমি ব্যৱহাৰ কৰি থাকোঁ ৰাজনৈতিকভাৱে তেওঁলোকক ব্যৱহাৰ কৰি থকাই হ'ল এটা অশ্লীল কবিতা লিখিছিলে আপুনি কিয় লিখিছিলে এটা অশ্লীল কবিতা অশ্লীল কবিতা বুলি মানুহে কয় সেই জন্তুটোৰ নাম কি যাৰ ভোক নুগুচে যে প্ৰয়োজনমুখী কবিতাৰ মই সমৰ্থক এটা কবিতা লিখিলে কবিতাটোত আপুনি 200 টকা পালে আৰু আপুনি কোৰ্টত দৌৰি আপুনি 2 লাখ টকা ভৰিলে আৰু লগতে আপোনাৰ ঘৰলৈ পুলিচো আহে প্ৰেম মানে আচলতে স্বৰ্গীয় কোনো অনুভূতি নহয় প্ৰেম হৈছে যৌনতাৰ মুখা এতিয়া আপুনি সেই ধাৰণাটোৱে লৈ আছেনে আপুনি সাহিত্য একাডেমি পাবলৈ আশা কৰি থকা নাই নে আপুনি মই একেবাৰে আশা নকৰোঁ আৰু এই মুহূৰ্তত দিলে মই গ্ৰহণো নকৰোঁ বীৰেন ভট্টাচাৰ্য নীলমণি ফুকন অজিত বৰুৱা কোন অধিক প্ৰিয় আপোনাৰ কবি হিচাপে প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে দেশৰ সফল অসফল ব্যক্তিৰে যুক্তি তৰ্ক গল্প নমস্কাৰ ইণ্ডিয়া টুডে এনি অসমৰ আজি প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে যুক্তি তৰ্ক গল্প অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আজিৰ এই অনুষ্ঠানত আমি অতিথি হিচাপে নিমন্ত্ৰণ জনাই আনিছোঁ অসমৰ প্ৰখ্যাত লেখক কবি সততে বিতৰ্কৰ মাজতে থকা এগৰাকী সাহিত্যিক নীলিম কুমাৰ ডাঙৰীয়াক আমাৰ মাজত নীলিম কুমাৰ নমস্কাৰ নীলিম দা প্ৰথমতে আপোনাৰ এটা এনেকুৱা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আমাৰ যি সাম্প্ৰতিক ৰাজনৈতিক সামাজিক অৰ্থ সামাজিক পৰিৱেশ সেই পৰিৱেশৰ মাজত মানসিকভাৱে আপুনি সন্তুষ্টিৰে জীৱন কটাই আছেনে বা আপোনাৰ স্বাস্থ্যগত কথাত এইটো এনেকুৱা পৰিস্থিতি আপোনাৰ প্ৰভাৱ পেলাইছেনে নিশ্চয় প্ৰভাৱ পেলায় কাৰণ সাম্প্ৰতিক সময়ৰ যিটো ৰাজনীতি চলি আছে গতিকে ৰাজনীতিয়ে এনে এটা সংস্কৃতি মানুহৰ মাজত বিয়পাই দিছে এটা সামাজিক সংস্কৃতিটো খুব বেয়া হৈ গৈছে মানুহৰ মাজত মানে ৰাজনৈতিক সচেতনতাটোৰ বিপৰীতে এক ধৰণৰ এটা অসুস্থ এটা সংস্কৃতি জন্ম হৈছে যাৰ ফলত সমাজৰ বাতাবৰণ নষ্ট হোৱাৰ লগতে গোটেই সংবেদনশীল মানুহবিলাককো সংক্ৰমিত কৰিছে যাৰ ফলত ময়ো নিজেও ব্যতিব্যস্ত হৈ উঠোঁ তাৰ প্ৰতিবাদ নিশ্চয় নকৰাকৈ থকা নাই মই কবিতাৰে হওক বা কিছুমান কথা লিখি পেলাই মই প্ৰতিবাদ কৰিছোঁ যাতে এই সংস্কৃতিৰ বিৰুদ্ধে কিছুমান কথা কৈ গৈ আছোঁ সাম্প্ৰতিক যিটো আমাৰ ৰাজনৈতিক আমাৰ পৰিস্থিতি সেই পৰিস্থিতিটোক লৈ আপোনাক খুব অসন্তুষ্ট আমি দেখি আছোঁ কি কথাত আপুনি অসন্তুষ্ট সাম্প্ৰতিক ৰাজনৈতিক যিটো ধাৰা চলি আছে অসমত গতিকে বিশ্বতে এক ধৰণৰ পুঁজিবাদী ব্যৱস্থাটো জন্ম হৈছে সেইটোতো সকলোৱে আমি জানো কিন্তু আমাৰ অসমত বা গোটেই দেশতে পুঁজিবাদক লৈ পেলাই আমাৰ অসমত এনে কিছুমান বণিক শ্ৰেণীৰ আহিছে যিবোৰ বণিক শ্ৰেণীয়ে যিবোৰ উদ্যোগপতিয়ে তোমাৰ অন্যায়ভাৱে বা মানে চৰকাৰৰ সহায়ক্ৰমে আমাৰ বহুত জাতি মাটি ভেটিৰ ক্ষতি কৰা বুলি ক'ব পাৰি তেওঁলোকে মাটি অধিগ্ৰহণ কৰিছে তাৰপিছত আমাৰ খিলঞ্জীয়া বহু মানুহৰ তোমাৰ উচ্ছেদ কৰিছে অবৈধ বহুতখিনিৰো উচ্ছেদ কৰিছে সেইটোত নিশ্চয় আমি স্বীকাৰ কৰিব লাগিব আৰু কৰাটো উচিতো কিন্তু সেইবোৰক আমি ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে যিবোৰ আমি এতিয়া সততে উচ্চাৰিত হৈ আছে মিয়া বা বিদেশী আমি সেই বিদেশী খেদা আন্দোলনত আমি জড়িত আছিলোঁ এসময়ত তাৰ কাৰণে বহুত সমৰ্থন কৰিছিলে নে বিদেশী খেদা আন্দোলন কৰিছিলোঁ আমি সমৰ্থন কৰিছিলোঁ সেই সময়ত কিন্তু ফলটো কি হ'ল যোৱা 40টা বছৰে আমি কি ফল পালোঁ একো ফল নহ'ল সেই এজনে বিদেশী নেখেদিলে বাৰু সেই বিদেশী আমি ব্যৱহাৰ কৰি থাকোঁ ৰাজনৈতিকভাৱে তেওঁলোকক ব্যৱহাৰ কৰি থকাই হ'ল গতিকে তেওঁলোকক আমি ৰাজনৈতিক স্বাৰ্থতে আন্দোলনটো ৰাজনৈতিক স্বাৰ্থতে কৰা হৈছিলে বিদেশী খেদা আন্দোলনটো এতিয়াও আমি বিদেশী বা বিদেশী শব্দটোৰ সলনি এতিয়া আমি মিয়া শব্দ এটা ব্যৱহাৰ কৰিছোঁ এইটো এটা ৰাজনৈতিক শব্দ এটা ব্যৱহাৰ কৰা হৈছে গতিকে এই তেওঁলোকক আমি উচ্ছেদ কৰিছোঁ কিন্তু তেওঁলোক খেদি পঠোৱা নাই আজি ইপিনৰ পৰা সিপিনলৈ গৈছে সিপিনৰ পৰা আন এঠাইলৈ গৈছে কিন্তু তেওঁলোক ইখন জিলাৰ পৰা সিখনলৈ সেইটোহে হৈছে কৰা হৈছে লগতে তেওঁলোকক আমি চিনাক্ত কৰি নিজে শংকিত অনুভৱ কৰেনে মিয়াক লৈ মিয়াৰ আগ্ৰাসন বুলি কৈ যিটো ৰাজনৈতিক এটা বাগধাৰা সৃষ্টি কৰা হৈছে তাক লৈ আপুনি নিজে শংকা অনুভৱ কৰেনে আপোনাৰ ভৱিষ্যত প্ৰজন্মক বা আপোনাৰ নিজৰ এই সময়ছোৱাক লৈ পেলাই
হয় শংকা নিশ্চয় আছে শংকা আমাৰ ৰাজনৈতিকভাৱে শংকা আছে তোমাৰ ভাষিকভাৱে আমি সংখ্যালঘু হোৱাৰ খুব আশা আছে কিন্তু মিয়াৰ মাজতে মিয়াৰ অঞ্চলতে আজি তাৰিখত আটাইতকৈ বেছি অসমীয়া মাধ্যমৰ বিদ্যালয় আছে তেওঁলোকৰ ল'ৰা ছোৱালী আজি অসমীয়া মাধ্যমত পঢ়ে বা বিশ্ববিদ্যালয়ত আমি দেখা পাওঁ অসমীয়া যিটো বিষয় সেইটো বিষয়ত পঢ়া ল'ৰা ছোৱালীৰ সংখ্যা মিয়া সম্প্ৰদায়ৰ মাজৰ পৰাই বেছি সেইটোও নোহোৱা নহয় কিন্তু সেইটো যদি তেওঁলোককো যদি আকৌ ৰাজনৈতিকভাৱে আমি ব্যৱহাৰ কৰা হয় এসময়ত মানে ৰাজনীতি কোনফালে গুচি যায় একো মানে ক'ব নোৱাৰি গতিকে তেওঁলোককো যদি আমি ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আমি ভাষিকভাৱেও যদি আমি তেওঁলোকক ব্যৱহাৰ কৰোঁ তেওঁলোককো আকৌ ভাষিকভাৱে কোনোবাই ব্যৱহাৰ কৰিব পাৰে সেই এটা শংকা আছে যদি তেওঁলোকে বাংলা ভাষাক সমৰ্থন নকৰিব বুলিও একো এই কৰিব নোৱাৰে সেই শংকাটো আপুনি অনুভৱ কৰে কোনোবা দিনা হয়তো মিয়া সম্প্ৰদায়ৰ পৰা বাংলা ভাষাৰ তেওঁলোকে সমৰ্থনত গুচি যাব পাৰে তেতিয়া অসমীয়া ভাষাটো অসমতে সংখ্যালঘু হ'ব পাৰে কাৰণ সম্ভাৱনা আছে কাৰণ এতিয়া মানে যিহেতু তেওঁলোকক লৈ আমি আমাৰ ইয়াত সাম্প্ৰদায়িক ৰাজনীতি কৰা হৈছে যিহেতু সাম্প্ৰদায়িক ৰাজনীতি এটাৰ জন্ম হৈছে গতিকে তেওঁলোকক আমি ৰাজনীতি মানে সাম্প্ৰদায়িক ৰাজনীতি যেতিয়া থাকে ব্যৱহাৰ কৰা হয় তেতিয়া তেওঁলোকে সদায় এক ধৰণৰ তেওঁলোকৰ মনত এক ধৰণৰ শত্ৰুতাৰ ভাৱ জন্ম হৈ থাকিব গতিকে তেওঁলোকেও হয়তো তাক এটা শিক্ষা আমাক দিব পাৰে যে আমাকো এক ধৰণৰ শিক্ষা এটা দিম বুলি তেওঁলোকে কি কৰে একো ঠিক নাই সেই শংকাটো সকলোৱে অনুভৱ কৰে বিশেষকৈ অসমৰ হিন্দু সম্প্ৰদায়ৰ অসমীয়াসকলে খুবেই সেই শংকা অনুভৱ কৰে কাৰণে তাৰ ৰাজনৈতিক সা সুবিধা ল'বলৈ দলবিলাক আগবাঢ়ি আহে মই আপোনাক এটা বেলেগ কথা সুধিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক আপুনি কেনেদৰে আপুনি লক্ষ্য কৰি আছে বা কেনেকুৱা আপোনাৰ দৃষ্টিভংগী তেখেতৰ সিদ্ধান্ত বা ভূমিকাক লৈ তেওঁৰ ভূমিকাবোৰ সন্তোষজনক নহয় কাৰণ তেওঁ সদায় ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে এই মিয়া শব্দটো ব্যৱহাৰ কৰিছে মিয়া লৈ পেলাই ৰাজনীতিয়ে কৰিছে আৰু তেওঁলোকক লৈ ইমান সাম্প্ৰদায়িক ৰাজনীতি জন্ম দিয়া হৈছে যিবোৰ কথা আগতে নাছিলে অসমত ইমান ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিৰ ঘটনা নাছিলে আমি দেখিছোঁ এতিয়া এনে কিছুমান ঘটনা চলিছে যে মন্দিৰত কি গৰুৰ মাংস মছজিদত গাহৰি মাংস এই ধৰণৰ ৰাজনীতি অসমত নাছিলে ইমান দিনা ঘৃণা ইজনে সিজনৰ প্ৰতি ঘৃণাৰ বিষবাষ্প বিয়পা এই বস্তু নাছিলে আৰম্ভ হৈছে আৰু যাৰ কাৰণে যোৱা সপ্তাহত আমি লক্ষ্য কৰিছোঁ ডক্টৰ হীৰেণ গোহাঁই হৰেকৃষ্ণ ডেকাকে আদি কৰি আমাৰ বৌদ্ধিক কাণ্ডাৰীসকলে মোৰ তাতে সেই পেপাৰ কাটিংটো আছে হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণা বিয়পোৱাৰ ভাষণৰ বিৰুদ্ধে ন্যায়ালয়ত PIL বুদ্ধিজীৱীসকলে আবেদন কৰিছে হয় হয় আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে যথেষ্ট বিষোদগাৰ প্ৰকাশ আৰু বৌদ্ধিক সমাজ একদম মই অলপতে নাচিকৰ পৰা আহিছোঁ তাতো মোক সুধিছে আকৌ এইখন চৰকাৰে আহিবনে মানে হিমন্ত বিশ্বৰ প্ৰতি এক ধৰণৰ মানে এই বিৰাগ এক ধৰণৰ মানে এই মানে কিন্তু এই বিৰাগটো আমি লক্ষ্য কৰিছোঁ অকল বৌদ্ধিক সমাজ বা সংবেদনশীল সমাজৰ মাজতে সাধাৰণ মানুহ যিসকলে গ্ৰামাঞ্চলত বাস কৰে বা সৰু সৰু চহৰত বাস কৰে তেওঁলোকে এই ধাৰণাবিলাকক লৈ বেছি সজাগ নহয় যেন আমাৰ অনুভৱ হয় কিন্তু ক্ষতি হ'বগৈ যাৰ ফলত কিন্তু ক্ষতি হ'বগৈ আমাৰ সাধাৰণ মানুহে হয়তো ইয়াৰ সুদূৰ প্ৰসাৰী এইটো হয়তো দেখা নাই বা অনুভৱ কৰা নাই কিন্তু ইয়াৰ ফলত আমাৰ মুঠতে সামগ্ৰিক যিটো ৰাজনৈতিক পৰিস্থিতি ৰাজনৈতিক বাগধাৰা তাক লৈ আপুনি অকণো সন্তুষ্ট নহয় আপুনি শংকিতও কিছু পৰিমাণে আৰু এটা মই শব্দ আপোনাক সুধিব বিচাৰিছোঁ ধৰ্ম নিৰপেক্ষতা যিটো সংবিধানত স্বীকৃত এটা শব্দ আৰু যাক সংশোধন কৰা হোৱা নাই কিন্তু যেতিয়া আমি ধৰ্ম নিৰপেক্ষতাৰ ওপৰত কথা কওঁ তেতিয়া এচাম ব্যক্তিয়ে যে কয় যে এওঁলোক বামপন্থী কয় সেইটো কয় এই ধৰ্ম নিৰপেক্ষতা শব্দটোৰ প্ৰতি এই যে বিষোদগাৰ এছামৰ কি কাৰণে বুলি আপুনি ভাবে ধৰ্ম নিৰপেক্ষতাটো হওক গণতান্ত্ৰিক অধিকাৰৰ কথা ক'লেও হওক এইবোৰৰ প্ৰতিও গণতান্ত্ৰিক শব্দটোৰ অধিকাৰৰ কথাটোও মানে মানুহে এক ধৰণৰ মানে বামপন্থী বুলিয়ে কয় গণতান্ত্ৰিক অধিকাৰৰ কথা ক'লে এইটো এক ধৰণৰ ভুল বাগধাৰা এটা জন্ম দিয়া হৈছে গতিকে এইবোৰ মানুহ কেতিয়া শিক্ষিততো হয়েই শিক্ষিত মানুহৰ মাজতে এই কথা নাই শিক্ষিত মানুহবোৰেই এইটো কৰিছে সকলোৰে এক ধৰণৰ এই হোৱা নাই কি ক'ম এতিয়া সজাগতাটো নাই বুলি আপুনি সজাগতা ৰাজনৈতিক সজাগতাটো নাই আচলতে ৰাজনৈতিক সজাগতাটো যদি থাকিলে ৰাজনৈতিকভাৱে নেকি সেই জন্তুটোৰ নাম কি নামৰ কবিতাটোৰে
সেই কবিতাটো মই লিখিছিলোঁ এক ধৰণৰ সেইটো পুঁজিবাদৰ বিৰুদ্ধে হৈছিলে কবিতাটো। কিন্তু বহুতে ভাবে যে আপুনি অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি লিখা বুলি, তেনেকুৱা এটা ভুল বক্তব্য সমাজলৈকে আপোনা আপুনি বিয়পি গৈছে। সেইটো মানে মই আচলতে সেইটো কবিতাটোৰ এটা সাধাৰণভাৱে মই লিখিছিলোঁ, এটা সাধাৰণ মানে কথা কবিতাটোৰ জন্ম মুহূৰ্তটো আছিলে খুব মোক মানে মোৰ পত্নীয়ে স্কুলত যোৱাৰ আগে আগে মোক খাবলৈ দি থৈ গৈছিলে, ৰুটি দুখনমান দি থৈ গৈছিলে, অলপ তৰকাৰী দি থৈ গৈছিলে, তেওঁ গুচি গ'ল। কিন্তু মই খাবলৈ লৈ মই খাব পৰা নাছিলোঁ, অন্য কোনো কাৰণে, এনেই খাবৰ মন যোৱা নাছিলে। তেতিয়া মোৰ বস্তুটো প্ৰথম লাইনটো যে কিছুমান মানুহ ইমান ভোকত থাকে, ইমান ভোক, মোৰ ভোক লগা নাই, কিন্তু ভোকটো লাগিব লাগিছিলে ব্ৰেকফাষ্টৰ সময়ত মানে এই হোৱা নাই। ঠিক তেতিয়া মই কবিতাটো জন্ম হৈছিলে। আৰু কবিতাটো এক ধৰণৰ আচলতে পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে আচলতে কবিতাটো হৈ যায়, কিন্তু এইটো কিছুমানে গাঁত পাতি লৈছে, নিজে নিজৰ গাঁত পাতিছিল আৰু অসমৰ জনসাধাৰণে ভাবিছে এইটো মই তেওঁক লৈ লিখিছিলোঁ বুলি। যিয়ে নহওক, আমাৰ দৰ্শকলৈকে আমি আপোনাৰ কবিতাটো আগবঢ়াব বিচাৰিছোঁ আপোনাৰ কণ্ঠেৰে। আৰু আজিৰ এই যি যুক্তিতৰ্ক গল্প, তাত আমাৰ লগত আছে অসমৰ প্ৰখ্যাত বিতৰ্কিত কবি নীলিম কুমাৰ। আৰু নীলিম কুমাৰ দেৱৰ কণ্ঠেৰে আমি সেই জন্তুটোৰ নাম কি নামৰ যোৱা বৰ্ষৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত কবিতাটো আমি আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। ঠিক আছে, কবিতাটোৰ নাম হ'ল সেই জন্তুটোৰ নাম কি। সেই জন্তুটোৰ নাম কি যাৰ ভোক নুগুচে। সেই জন্তুটোৰ নাম কি যাৰ ভোক নুগুচে। যে নাজানে তাৰ পেটৰ জোখ, নাজানে কিমান লাগে তাক খাদ্য। সৰ্বভোগ সেই জন্তুটো, তাৰ নাম কি। কি নাখায় সি। মাটিবোৰ, ঘৰবোৰ, দলংবোৰ, পুখুৰীবোৰ, গছবোৰ, নদীৰ দুপাৰ। কি নাখায় সি। মাটিবোৰ, ঘৰবোৰ, দলংবোৰ, পুখুৰীবোৰ, গছবোৰ, নদীৰ দুপাৰ। সেই জন্তুটোৰ নাম কি যাৰ ভোক নুগুচে। অহৰহ থাকে ভোকত, হাঁহি হাঁহি খায় সি কাগজবোৰ, টিভিবোৰ, পথাৰবোৰ, পাহাৰবোৰ, বাগিচাবোৰ, মানুহৰ সপোনবোৰ। তাৰ গোটেই পৰিয়ালটো এতিয়া ভোকত। তাৰ গোটেই পৰিয়ালটো এতিয়া থাকে ভোকত। সেই জন্তুটোৰ নাম কি। সেই জন্তুটোৰ নাম কি যাৰ ভোক নুগুচে। যে নাজানে তাৰ পেটৰ জোখ। সকলোৱে তাৰ কাৰণে প্ৰাৰ্থনা কৰক। সকলোৱে তাৰ কাৰণে প্ৰাৰ্থনা কৰক, যাতে আঁতৰি যায় তাৰ মাৰাত্মক ভোক। যাতে ক্ষান্ত হয় তাৰ পেটৰ অগনি। যাতে সকলোৱে স্বস্তি নিশ্বাস পেলাব পাৰে। যাতে স্বস্তি নিশ্বাস পেলাব পাৰে সকলোৱে তাৰ কাৰণে প্ৰাৰ্থনা কৰক। বৰ এটা সাম্প্ৰতিক সময়ৰ চৰ্চিত কবিতা আৰু বিশ্ব অৰ্থনীতি পুঁজিবাদৰ বিৰুদ্ধে এই কবিতাটোৱে অনন্য এক প্ৰতিবাদ হিচাপে চিহ্নিত হৈছে। আৰু আজি নীলিম কুমাৰ ডাঙৰীয়াই নিজেই স্পষ্ট কৰি দিছে, এই কবিতাটো কোনো ৰাজনীতিবিদক বা মুখ্যমন্ত্ৰীক তেখেতে লক্ষ্য কৰি লিখা নাছিল। সমগ্ৰ পুঁজিবাদী যি আগ্ৰাসন, তাৰ বিৰুদ্ধে কবিতাটো লিখিছিল। আশা কৰোঁ এই কথাখিনি জানি দৰ্শকেও ভাল পাব। ইয়াৰ আগতে আপুনি ৰকিবুল হুছেইনক লৈও কবিতা লিখিছে, এটা যেতিয়া গড় হত্যা হৈছিল। গতিকে ৰাজনৈতিকভাৱে আপুনি যথেষ্ট সক্ৰিয় আৰু সচেতন এগৰাকী কবি। কিন্তু আমি যেতিয়া আপুনি কাব্য চৰ্চা কৰিবলৈ আহিছিলে, সেই বাৰীকোৰৰ পৰা স্বপ্নৰ ৰেলগাড়ী, পানীত ঢৌবোৰ মাছ, তাৰপিছত হেলুৱৈ গধূলি, তেতিয়াৰ কাব্যধাৰাটো আপোনাৰ বেলেগ আছিল। আৰু আজিৰ তাৰিখৰ কাব্যধাৰাটো সম্পূৰ্ণভাৱে আপুনি এটা ৰাজনৈতিক বক্তব্য প্ৰকাশ কৰা আমি লক্ষ্য কৰি আহিছোঁ। কিয় হঠাৎ আপোনাৰ এই পৰিৱৰ্তন, কাব্যিক পৰিৱৰ্তন? হঠাৎ পৰিৱৰ্তন নহয়, কাৰণ মই সেই ধৰণৰ কবিতাও লিখি আছোঁ, লিখি নথকা নহয়, সেই ধৰণৰ কবিতাও মই লিখি আছোঁ সমানে। কিন্তু এইবোৰ সাম্প্ৰতিক সময়ত যিবোৰ কথা এটা কথা মই কৰোঁ যে প্ৰয়োজনমুখী কবিতাৰ মই সমৰ্থক। যিবোৰ কবিতাই মানে কিছুমান সময়ত ক'ব লগা হয়, যিবোৰ কথা মই কবিতাৰ ফৰ্ম হিচাপে, মই সেইবোৰ কবিতা বুলিও নকওঁ, কিন্তু কবিতাৰ ফৰ্ম হিচাপে মই ব্যৱহাৰ কৰিছোঁ। যেনে ৰকিবুল, আপুনি সহযোগিতা পাইছেনে এই ক্ষেত্ৰত, বা আন কবিসকলো এই ক্ষেত্ৰত আপোনাৰ নিচিনা সজাগ বুলি আপুনি এটা অনুমান বা ধাৰণা কৰিব পাৰিছেনে? খুব কম মানুহে ঠিক ৰাজনৈতিক কবিতা লিখে। ৰাজনৈতিক কবিতা লিখি এইসমূহ নোখোজে, হয়তো চৰকাৰৰ ৰোষত পৰাৰ ভয় থাকে। আৰু এতিয়া কবিতা লিখি জেলত যোৱা মানুহো ইয়াতে, কবিতা লিখি জেলত যোৱা মানুহ আছে।
তাৰপিছত আৰু বঁটা বাহনৰ কথা আছে, বঁটা বাহনৰ পৰা বঞ্চিত হোৱাৰ কথা ভাবে, গতিকে সেইকাৰণে এইবোৰৰ পৰা আঁতৰি থাকে। গতিকে এক ধৰণৰ উদাসীন হৈ থাকে বা নিৰপেক্ষভাৱে থাকে। নিৰপেক্ষতাটো কিন্তু ভাল কথা নহয়, কাৰণ সামাজিক কিছুমান কথাত যদি এজন কবিয়ে যদি মাত নামাতে, তেতিয়া সামাজিক দায়বদ্ধতাটো নিজৰ এজন কবিৰ পৰা মানুহে সেইটোৱে আশা কৰে যে দায়বদ্ধতাৰে ভাষাৰ প্ৰতি দায়বদ্ধতা, সমাজৰ প্ৰতি দায়বদ্ধতা, কিছু পৰিমাণে ৰাজনৈতিক দায়বদ্ধতা তেওঁলোকৰ থকাটো উচিত। নিশ্চয় তোমাৰ আছে, তোমাৰ কবিতাত আছে, তোমাৰ সেই সামাজিক দায়বদ্ধতা দেখিছোঁ, প্ৰথমৰ পৰাই দেখিছোঁ। মোৰ কবিতাত আছে, য'তেই মাত মাতিব লাগে তাত মাত মাতিছোঁ, তুমি মাত মাতিছা, তেনেকৈ 2-এজন কবিহে আছে, কিন্তু খুবেই কম। এই জেলৰ কথা ওলাওঁতে মোৰ এটা কথা আপোনালোকে মনত পৰিছে, আপোনাৰ এটা ব্যক্তিগত জীৱনৰ কথা মোৰ মনত পৰিছে। এটা কবিতা লিখিলে, কবিতাটোত আপুনি 200 টকা পালে, আৰু আপুনি কোৰ্টত দৌৰি আপুনি 2 লাখ টকা ভৰিলে, আৰু লগতে আপোনাৰ ঘৰলৈ পুলিচো আহিলে। অকণমান এই কথাখিনি আপুনি জনাব নেকি আমাৰ দৰ্শক ৰাইজলৈকে? হয়, এটা মই কবিতা লিখিছিলোঁ, এখন অসুস্থ চিটিবাছ বুলি। কবিতাটো লিখি পেলাই তাত মই কবিতাটোক লৈ খুব মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল আচলতে। মই এখন অসমৰ গোটেই পৰিস্থিতিটো অসুস্থ বুলি কৈছিলোঁ, আৰু অসুস্থ নিবাৰণৰ কাৰণে এখন বাছ, এইখন বাছখন চুকাফাই আমাক বাট দেখুৱাই লৈ যাওক, চুকাফাই সঠিক ৰাস্তাৰে লৈ যাওক। বৰ অসম গঢ়াত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু গদাপানীক মই ড্ৰাইভাৰ হিচাপে, আমাক হেণ্ডিমেন হিচাপে তেওঁ আমাক এই ক'ত ৰ'ব লাগে, ক'ত ৰ'ব নালাগে, এই গোটেই পথছোৱা ডিৰেকশ্যন এটা দি পেলাই লৈ যাওক। ঠিক এনেকুৱা এটা মই আহ্বান জনাইছিলোঁ। গতিকে এই গোটেই বস্তুটো এটা বিশেষ সম্প্ৰদায়ে ভুল বুজিলে, যে চুকাফাক মই বিশেষ আহোম সম্প্ৰদায় বা দলে নিজে ভুল বুজিলে, তেওঁলোকে ল'লে, ভুল বুজাৰ ফলত এইটো ঘটনাটো হ'ল। তাৰপিছত কবিতাটোক লৈ পেলাই আৰু আপোনাক নিষিদ্ধ কৰিলে উজনি অসমত নিষিদ্ধ কৰিলে। তাৰপিছত FIR হ'ল, বহুকেইখন FIR হ'ল, নন বেলিয়েবল FIR-ও হ'ল। গতিকে তাৰপিছত বহুত টকা মই খৰচ কৰিব লগা হ'ল কবিতাটোক লৈ পেলাই। আৰু ভাবুকি কবিতা লিখি তেখেতে পাইছিলে মাত্ৰ 200 টকা, আৰু সেই 200 টকা পোৱা কবিতাটোৱে তেখেতক ভৰালে 2 লাখ টকা, আৰু কোৰ্টলৈকে তেখেতে এনেকৈ দৌৰিবলগীয়া হ'ল যে এটা ব্যক্তিগত জীৱন তেখেতে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ল, তেখেতৰ পৰিয়াল হাৰাশাস্তিৰ সন্মুখীন হ'ল, আৰু তেখেতৰ গৃহলৈকে আৰক্ষীৰো মাজৰাতি প্ৰৱেশ ঘটিল। চানমাৰি থানাৰ পুলিচ আহিলে আপোনাৰ সেইবিলাক কথা বাৰু এতিয়া নাপাতো আমি। এই যে তাৰপিছত কিন্তু সেই কবিতাটো মই হাইকোৰ্টত গৈ পেলাই লিখি দিব লগা হ'ল যে কবিতাটো মই ক'তো কোনো কিতাপত সংকলন নকৰোঁ, ক'তো পাঠ নকৰোঁ, এইবুলি মই লিখি দিব লগা হ'ল। আৰু সেই অনুপাতে মই তেনেকৈ সেইটোৰ পৰা মই কৰি আছোঁ। সেয়াও এটা সাহিত্যৰ কাৰণে অগণতান্ত্ৰিক পৰিৱেশ বুলি আপুনি নাভাবেনে, যে এগৰাকী লেখকে লিখি দিবলগীয়া হৈছে আৰু যিটো কবিতা ইতিমধ্যে কিন্তু বাহিৰত বেলেগ কাণ্ট্ৰিত কিন্তু কবিতাটো সকলোৱে বুজিছে, বিভিন্ন ভাষালৈ অনুবাদ হৈছে, 35টা ভাষালৈ অনুবাদ হৈ গ'ল বেলেগ বেলেগ দেশৰ। তেওঁলোকে কবিতাটো পঢ়িছে পেলাই ক'লে যে এইটোতো কোনো ধৰণৰ তেনেকুৱা কথা নহয়। আৰু তেওঁলোকে ক'লে যে তেওঁলোকে পিছৰ কথাখিনি আছিলে এনেকুৱা, তেওঁলোকে গোটেই কবিতাটো পঢ়ি ক'লে যে এইটোক লৈ পেলাই কোনো এই হ'ব লগা কথা নহয়, কথা নাছিলে। তেওঁলোকে কৈছে, আৰু তেওঁলোকে সেই কবিতাটো লৈ পেলাই এজন কবিক যিহেতু ভাবুকি দিয়া হৈছে, মৃত্যুৰ ভাবুকি দিয়া হৈছে, গতিকে তেওঁলোকে ভাৰতৰ প্ৰেচিডেণ্টলৈ এখন চিঠি লিখি জনাইছে যে এজন কবিক এনেকৈ মৃত্যুৰ ভাবুকি দিয়া হৈছে কবিতা এটা লিখাৰ কাৰণে, আৰু তেওঁক নিৰাপত্তা দিব লাগে। সৰ্বভাৰতীয় সংবাদ পত্ৰতো খুব সবিস্তাৰে এই কথা প্ৰচাৰ হৈছিলে, আৰু সৰ্বভাৰতীয় কবিসকল আপোনাৰ ওচৰত থিয় হৈছিল, যদিও অসমৰ কবিসকলক তেনেকৈ মই থিয় হোৱা দেখা নাপালোঁ, আমি দেখা পোৱা নাছিলোঁ। সেইটো এটা কথা, সেইটো কাৰণে মই অকণমান হাৰ্ট কৰি থাকিলে যে এই কথাবিলাকক লৈ ইমান বিতৰ্ক হ'লে আপোনাৰ মানসিক অশান্তি নহয়নে, পাৰিবাৰিক অশান্তি নহয়নে? হয়, পাৰিবাৰিক অশান্তি হয়, হ'লেও কিছু হয়, নোহোৱা নহয়। আনন্দও পায় নেকি আপুনি? আনন্দ একেবাৰে নাপাওঁ দেই, দুখেই হয়। তাৰ পৰা যদি বিতৰ্কই কেতিয়াও আনন্দ নিদিয়ে, বিতৰ্ক সদায় দুখেই দিয়ে, কাৰণ যিহেতু অশান্তি হয়, যিটো মানুহৰ লগত মানুহে মোক বুজাত ভুল কৰিছে, ঘৰত পৰিয়ালৰ মাজত অশান্তি হৈছে, যিহেতু মানুহে মোক ভুল বুজিছে, তাতে মই এক ধৰণৰ সেই বিতৰ্কই অশান্তি দিয়ে। অশান্তিটোৱে মেইন, দুখ পোৱাটোৱে মেইন। কিন্তু তাৰ মই
অতিক্ৰম কৰিব পাৰোঁ এইকাৰণে পাৰোঁ যে যিহেতু সঁচা কথা আমি ক'বই লাগিব। কিন্তু আপুনি এইটো কথা নিজে অনুভৱ কৰেনে অসমৰ আটাইতকৈ বিতৰ্কিত কবি বা লেখক আপুনি, যেনেদৰে আপোনাৰ বাংলাদেশত বা বাংলা ভাষাত তছলিমা নাছৰিন, সৰ্বভাৰতীয় পৰ্যায়ত আপোনাৰ ছালমান ৰুষ্ডি, অসমত আপোনাক সততে বিতৰ্কই লগ নেৰে? হয়তো হয়, হ'ব পাৰে, কিন্তু কি ক'ম আৰু মইতো লিখা মেলা কৰিয়ে থাকিম। মই মিছা কথা লিখিব নোৱাৰোঁ, সঁচা কথাই লিখি গৈ থাকোঁ আৰু মানে মই কম্প্ৰমাইজ নকৰোঁ। 2.5 দশক আগতে আপোনাৰ এটা কবিতাক লৈ যথেষ্ট বিতৰ্ক হৈছিলে। তেতিয়া ডিজিটেল সংবাদ মাধ্যম নাছিল, কিন্তু বাতৰি কাকতত পৃষ্ঠাই পৃষ্ঠাই তাৰ বিৰুদ্ধে মানুহে চৰ্চা কৰিছিল, সমালোচনা কৰিছিল, আপোনাক গালি পাৰিছিল। এই কবিতাটো হৈছে অপ্ৰজনন। এটা অশ্লীল কবিতা লিখিছিলে আপুনি। কিয় লিখিছিলে এটা অশ্লীল কবিতা? অশ্লীল কবিতা বুলি মানুহে কয়, কিন্তু মই আপোনাকো অশ্লীল কবি বুলি কয়। অশ্লীল কবি বুলি কয়, কিন্তু মই এইটো কেতিয়াও নকৰোঁ, অশ্লীল বুলি নাভাবোঁ, কাৰণ তাৰ যিটো কণ্টেণ্ট কেতিয়াও অশ্লীল নহয়। আৰু হয়তো এটা লিখি মই যথেষ্ট দুখেই পাইছিলোঁ, মোৰ এটা দুখৰহে কবিতা। চকু পানী ওলোৱা বুলি কৈছিলে? চকু পানী ওলাইছিলে, কবিতাটো লিখি পেলাই মোৰ চকু পানী ওলাইছিলে। গতিকে এতিয়া তোমাৰ ৱাল্ট হুইটমেনক এসময়ত আমেৰিকাৰ আটাইতকৈ অশ্লীল কবি বুলি কৈছিলে, কিন্তু এতিয়া জাতীয় কবি, এতিয়া অসম আমেৰিকাৰ জাতীয় কবি বুলি তেওঁ স্বীকৃত। গতিকে সেই একেজন অশ্লীল কবিকে আমেৰিকাৰ মানুহে এটা সময় নিশ্চয় এটা লাগে, এটা সময় নিশ্চয় লাগে, যি সময়ত কবিতাটো। আপুনি মাজে মাজে এনেকৈ ভাবে নেকি যে অসমৰ পাঠক সেই পৰ্যায়লৈকে আগবঢ়া নাই, দীক্ষিত হোৱা নাই, বা অসমৰ সমালোচকসকল সেই পৰ্যায়লৈকে মানসিকভাৱে তেওঁলোকৰ উত্তৰণ হোৱা নাই, এনেকৈ ভাবে নেকি আপুনি? ভাবোঁ, মই নাভাবা নহয়, মই ভাবিবলৈ বাধ্য হৈ যাওঁ এইকাৰণে যে তোমাৰ যেনে মোৰ ৰুবি গুপ্তা নামৰ কবিতাটোক লৈও বিতৰ্ক হ'ল। ৰুবি গুপ্তাৰ অন্তৰ্বাস হ'লে সেই কবিতাটোক লৈ অন্তৰ্বাস শব্দটোৰ কাৰণে কবিতাটো অশ্লীল, অকল সেই অন্তৰ্বাস শব্দটোৰ কাৰণে অশ্লীল বুলি মানুহে স্বীকৃতি মানে কৰিলে, বিতৰ্ক কৰিলে। কিন্তু সেই কবিতাটো, সেই একেটা কবিতা তোমাৰ লৈ পেলাই তোমাৰ মোৰ অৰুন্ধতী সুব্ৰমণিয়াম, তেওঁ বিখ্যাত ইণ্ডিয়ান পয়েট, অনামিকা বিন্ধ্যা বিখ্যাত ইণ্ডিয়ান পয়েট, তেওঁলোকৰ মহিলা ভাষাৰ তেওঁলোকেই ক'লে যে এই কবিতাটো আমাক ইমান মানে আমি সেই ৰুবি গুপ্তা নামৰ কেৰেক্টাৰটো আমাৰ বুকুৰ ভিতৰত সোমাই গৈছে, তেওঁলোকে ইমান ধুনীয়াকৈ গ্ৰহণ কৰিছে, তেওঁলোকে বস্তুটো কৰিছে। হুৱেৰাজ সেই কবিতাক লৈ পেলাই আমাৰ অসমত বিতৰ্ক হৈছে। এনেকুৱা সমালোচকসকলৰ নিশ্চয় কিছু দুৰ্বলতা আছে নেকি, যে আমাৰ পাঠকক তেওঁলোকে উত্তৰিত কৰি নিব পৰা নাই? পাঠকসকলৰ লগত মানে এই হ'ব নোখোজে, তেওঁলোকে পাঠকসকলৰ মানে এই হ'ব নোখোজে, কি কয় পাঠকসকলৰ পৰা মানে এই সমালোচিত হয়, তেওঁলোকে আকৌ পাঠকসকলৰ সমালোচিত হ'ব নোখোজে, পাঠকক সন্তুষ্ট কৰি থাকিব খোজে, যে পাঠকসকলে যি ধৰণৰ সন্তুষ্টি প্ৰকাশ কৰিছে তাৰ লগতে মানে মাত মাৰি থাকিব। এটা সময়ত আমি দেখিছিলোঁ ডক্টৰ হীৰেণ গোহাঁই ছাৰ, ভৱেন বৰুৱা ছাৰ, যিয়ে নীলমণি ফুকন ছাৰক এটা নতুন মাৰ্ক দিছিলে, বা আমাৰ হিৰুদাকো এটা নতুন মাৰ্ক দিছিলে। আপোনাৰ জীৱনত তেনেকুৱা কোনোবা সমালোচক আপুনি অসমত পাইছেনে, যিয়ে আপোনাক এটা মাৰ্গদৰ্শন কৰা? নাই, সমালোচকে মোক কেতিয়াও মাৰ্গদৰ্শন মই পোৱা নাই, তেনেকুৱা দেখা নাই। মই কিন্তু 2-এজন কবিয়ে মানে মোক হয়তো দেখুৱাইছে। মই তেনেকৈ প্ৰথম যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ কলেজীয়া দিনত, তেতিয়া মোৰ এনেকুৱা লাগে, কলেজীয়া দিনত মই যেতিয়া প্ৰথম মানে কবিতা লিখি আছিলোঁ আৰু আৰম্ভণিতে, তেতিয়া মহেন্দ্ৰ বৰা আছিলে, অসম সাহিত্য সভাৰ এখন সভাপতি আছিলে, কবি সন্মিলনৰ সভাপতি আছিলে। তেতিয়া পাঠশালাত নহয়, এইখন আছিলে বৰঙাবাৰী নে বিহপুৰীয়া ক'ৰবাত এনেকুৱা ঠাইত, তাত বীৰেণ ভট্টাচাৰ্য আছিল সভাপতি, সেইখনত মহেন্দ্ৰ বৰা আছিল কবি সন্মিলনৰ সভাপতি, আৰু সম্পাদক আছিলে নগেন শইকীয়া। সেইখনত মোৰ আটাইতকৈ ভাল লগা কথাটো, মই কবিতা এটা লিখিছিলোঁ, তাত কবি সন্মিলনত কবিতা পাঠ কৰাৰ পিছত মহেন্দ্ৰ বৰাই মোক এনেকৈ সাৱটি ধৰিছিল, গধূলি সাৱটি ধৰি নগেন শইকীয়াক কৈছিলোঁ যে নগেন, আজি এজন কবিৰ জন্ম হৈছে, এইবুলি তেওঁ মোক এনেকৈ সাৱটি ধৰি পেলাই কৈছে, গতিকে কিবা এটা কৰা আৰু পাৰ্টি এটা দিব লাগে আৰু, ঠিক এনেকুৱা ধৰণৰ এটা কথা কৈছিলে। সেই কথাটোৱে মোক কিন্তু ইমান গভীৰভাৱে উৎসাহিত কৰিছিলে। ঠিক তেনেকুৱা ধৰণৰ উৎসাহ 2-এজনৰ পৰা পাইছিলোঁ। হীৰেণ ভট্টাচাৰ্যই মোক কিছু মানে কৰিছিলে, নীলমণি ফুকনে মোক কৰিছিলে, হীৰেণ গোহাঁয়ে মোক মানে বাৰীকুৰৰ পিছফালে হীৰেণ গোহাঁই ছাৰৰ বাৰীকুৰত নহয়, এইখনত আছিলে পানীত ধুৰ মাছত, সেই তেওঁলোকে কিছুমানে কৰিছিলে। কিন্তু মোক গভীৰভাৱে তেনেকুৱা বিশেষভাৱে বেছি প্ৰভাৱিত কৰা সমালোচিত নাই মই পোৱা নাছিলোঁ। গতিকে আপুনি ক'ব বিচাৰে যে অসমত সমালোচক আচলতে বৰ্তমান হীৰেণ গোহাঁই বা ভৱেন বৰুৱাৰ পিছত
তেনেকুৱা নাই আৰু কবিতাৰ গতিকে অসমৰ কবিতাৰ জগতৰ সমালোচনা কাৰণে বা সাহিত্য জগতৰ কাৰণে আটাইতকৈ এটা দুৰ্ভাগ্যজনক কথা নীলিম কুমাৰৰ মুখেৰে ওলাইছে যে অসমত সমালোচক নাই আৰু যদিহে সমালোচক নোলায় তেনেহ'লে সাহিত্যৰ উত্তৰণ কেনেকৈ হ'ব সেই এটা প্ৰশ্ন আমাৰ সদায় সেইটো কথা তুমি নহয় সমালোচকত মই আৰু এটা সমালোচকৰ উদাহৰণটো কৈছা তোমাৰ যেতিয়া অপ্ৰজনন কবিতাটোক লৈ সমালোচনা হৈছে তেতিয়া তোমাৰ মানে সমালোচকবিলাক কিমান মানে পাঠকৰ লগত মানে পাঠকক কিমান মানে এই কৰিব খোজে পাঠকসকলকহে মানে এই কৰি থাকিব খোজে কবিন ফুকন বিখ্যাত সমালোচক বুলি ক'ব পাৰি অসমত কবিন ফুকনে কবিতাটোক লৈ পেলাই আমাৰ অসমত মানে একদম দীঘল পৃষ্ঠা এটাৰ আলোচনা আগবঢ়াইছে সমালোচনা আগবঢ়াইছে কবিতাটো সদায় নিগেটিভ মানে আলোচনা আৰু তাত মই শেষত তেওঁ লাইনটো লিখিছে যে কবিতাটো কিন্তু মই পঢ়া নাই ছাৰে নপঢ়াকৈ বেলেগৰ মুখত নপঢ়াকৈ মোৰ কবিতাটোক লৈ পেলাই যিবোৰ আলোচনা হৈছে সেই আলোচনাখিনিৰ ওপৰত বেছ কৰি পেলাই তেওঁ এটা সমালোচনা আগবঢ়াইছে এজন দায়িত্বশীল সমালোচকৰ এইটো কাম কৰেনে আৰু আপোনাৰ বিৰুদ্ধে সেই সময়ত এটা চক্ৰ সক্ৰিয় হৈ উঠিছিলে যি ইচ্ছা কৰি আপোনাক হেয় প্ৰতিপন্ন কৰিবলৈ মানুহৰ ঘৰে ঘৰে গৈছিলে সমালোচকৰ আৰু লেখকৰ ঘৰে ঘৰে গৈছিলে যাতে আপোনাৰ বিৰুদ্ধে লিখে চাগে কবিন ফুকন ছাৰো তেনেকুৱা কোনো চক্ৰৰ বলি হৈছিলে সেই সময়ত তেনেকৈও ভাবিব পাৰি হ'বও পাৰে নাজানো কিন্তু পুস্তিকা মোৰ বিৰুদ্ধে পুস্তিকাও ওলাইছিলে পুস্তিকা লিখিলে ঘৰে ঘৰে বিক্ৰী মানে বিলাইছিলে পুস্তিকা ওলাই পেলাই বিলোৱা মানুহ আছে কিতাপ লৈ পেলাই আৰু এটা মই আপোনাক কথা সুধিব বিচাৰিছোঁ আপুনি অপ্ৰজনন লিখিলে তাৰপিছত আপুনি মল নামৰ এটি কবিতা লিখিলে যে আমি আচলতে মল আমি মানুহবিলাক মল আচলতে এই বিষয়তে আপোনাৰ কিবা আপোনাৰ তাত্ত্বিক এনেকুৱা ধৰক অস্তিত্ববাদেই হওক এনেকুৱা কিবা তাত্ত্বিক কথা আপোনাৰ মনলৈ আহে নে নিজে নিজে আপোনাৰ মনলৈ আহে কথাবিলাক মনলৈও থাকে মনত মানে কিছুমান অস্তিত্ববাদৰ কিছুমান কথা মই সেই সময়ত হয়তো জাপলচাত পঢ়িছিলোঁ জাপলচাত পঢ়িছিলোঁ জাপলচাতে মোক হয়তো খুব এই কৰিলে গতিকে তেনেকুৱা কথাবিলাকে হয়তো এই কৰিছিলে প্ৰভাৱিত কৰিছিলে নিশ্চয় কৰিব কিন্তু এই যে বিষয়টো যৌনতা হ'লে মানুহে যে মুখ কচাই দিয়ে অসমীয়া সাহিত্যত সেইটোৱে আমাৰ এই প্ৰব্লেমটো আমাৰ অসমত খুবেই আছে মানে আজি যদি আপুনি মাৰ্কেজৰ উপন্যাস পঢ়ে তাত আপোনাৰ যৌনতাৰ কিছু কথা পোৱা যায় খুব মুকলিমূৰীয়াকৈ বা আপুনি পাউলো কোৱেলহো পঢ়ক আপুনি তেতিয়াও আপুনি মুকলিমূৰীয়া পাব আনকি আপোনাৰ বিবৰ উপন্যাস বাংলাত খুজবন্ত সিং অসমত যৌনতাৰ কথা লিখিলে মানুহে অশ্লীল বুলি ধাৰণা কৰি এইটো কি কাৰণে সোমাই গ'ল ইয়াৰ ফলত কিন্তু অসমীয়া ৰিডাৰৰ বহুত এই যিটো সীমাবদ্ধতা এই সীমাবদ্ধতাৰ পৰা ওলাব নোৱাৰিলে কিন্তু অসমীয়া মানে লেখকৰো সীমাবদ্ধ এতিয়া বাধ্য পাঠকে বেয়া পাব মানে অতিক্ৰম কৰিব নোৱাৰে কিছুমান আপুনি সত্য কথা লিখিব নোৱাৰে সেইটো ডাঙৰ চলিছে আমাৰ কিছু পৰিমাণে অসমীয়া সাহিত্যত আমি এইবোৰ কথা সমালোচকৰ কিন্তু দায়িত্ব আছিলে এইবিলাক দায়িত্ব আছিলে সমালোচক মই সেইকাৰণে আমি ভাবি থকাৰ ধৰণে অসমীয়া সাহিত্যৰ যিটো গতি যিটো ধাৰা বা যিটো সাম্প্ৰতিক যিটো আমাৰ সাহিত্যৰ পৰিৱেশ খুব এটা আশাব্যঞ্জক নহয় নেকি বাৰু মই ঠিক তেনেকুৱা আশা কৰিব নোৱাৰোঁ দেখোন কাৰণ মই চিন্তাৰ ক্ষেত্ৰতো তেনেকুৱা দেখা নাপাওঁ উপন্যাস বা গল্পবিলাকতো মই তেনেকুৱা ধৰণৰ বিশেষ সাংঘাতিক উপন্যাস আৰু অসমীয়া ভাষাৰ এটা যিটো বন্য শক্তি আছিলে যিটো কালিকা আছিলে অসমীয়া ভাষাৰ ফকৰা যোজনা অসমীয়া ভাষাৰ প্ৰব্ৰচন এই লেখকসকলৰ কলমৰ পৰা লাহে লাহে এইবিলাক নাইকিয়া হৈ অসমীয়া ভাষা এটা কৃত্ৰিম ভাষালৈকে ৰূপান্তৰিত হোৱা যেন লাগে আপুনি আজি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস পঢ়ক দেৱেন্দ্ৰনাথ আচাৰ্যৰ পঢ়ক বা প্ৰফুল্ল দত্ত গোস্বামীৰ উপন্যাস পঢ়ক আজিৰ তাৰিখৰ ঔপন্যাসিকসকলৰ মাজত আপুনি সেই ভাষাটো বা সেই কণ্টেণ্ট বা তেনেকুৱা পাইনে বিচাৰি সেই ভাষাৰ মাদকতা সেই ভাষাৰ মানে সেইটো বা হাতীমাৰি ভুৰুকাত ভৰোৱা সেই সাহিত্যিকৰ সেই গুণটো যে নাইকিয়া হৈ নাই সেইটো নাই একেটা বাক্যকে টানি 10 পৃষ্ঠা কৰিছে 500 পৃষ্ঠা থাকে সেই ভাষাটো নোহোৱা হৈছে আমি আগতে গোগ্ৰাসে বুলি কৈছোঁ উপন্যাস এখন গিলিছিলোঁ আজি পঢ়িবলৈ কিমান আপুনি শেহতীয়া কি উপন্যাস পঢ়িছে অসমীয়া মই তেনেকুৱা বহুত দিন মই উপন্যাস পঢ়া নাই এইকাৰণে পঢ়া নাই মানে পঢ়িবলৈ উৎসাহিত নহয় মই আপুনি এটা বাক্যলৈকে টানি লৈ গৈ একদম বহু দিনৰ পৰা মই উপন্যাস এখন পঢ়িবৰ কাৰণে অসমীয়া উপন্যাস পঢ়িবৰ কাৰণে চেষ্টা কৰিব পৰা নাই চেষ্টা মানে উৎসাহ নাপাওঁ তাৰমানে উপন্যাসখন পঢ়িবলৈ কোনো ধৰণৰ মোক নজগায় তাৰমানে এইকাৰণে নজগায় পঢ়িব চেষ্টা কৰোঁ 2-এখন কিতাপৰ দুখাৰী পঢ়ি এৰি দিওঁ আৰু
দুখাৰী পঢ়াৰ পিছত আৰু পঢ়িবৰ মন নাযায় হয়তো সেইকেইখন কিতাপ খুবেই মানুহে আলোচনা কৰিছে কিন্তু মই এইটোকো পঢ়িব নোৱাৰোঁ তেনেকুৱা হৈছেগৈ ফলত মই নাম নকওঁ আৰু কিতাপবিলাকৰ গতিকে এইটো এটা হতাশজনক কাৰণ এখন যিয়ে আফটাৰ অল তোমাৰ উপন্যাসৰ ভিতৰত কণ্টেণ্ট যিয়ে নাথাক ভাষাটোতো মেইন লাগিব ভাষাটোৱে তোমাক ধৰি ৰাখিব পাৰিব লাগিব হয় নহয় ভাষাটোৱে যদি তোমাক নিব নোৱাৰে ভাষাটো যদি তুমি এক ধৰণৰ এই ভাষা ব্যৱহাৰ কৰি আছা সেই তুমি যিটো কৈছা সেই ধৰণৰ ভাষা যদি দিব পৰা নাই কালিকাটো নাই বা অন্যান্য কিবা সাংঘাতিক মানে এইটো নাই তেতিয়াতো স্পৰ্শ নকৰে আপুনি এগৰাকী লেখক বা কবি হিচাপে যেতিয়া লিখে তেতিয়া আপুনি পাঠক টাৰ্গেট কৰি লয় নেকি পাঠকক লক্ষ্য কৰি একেবাৰে নকৰোঁ একেবাৰে সম্পূৰ্ণভাৱে মই পাঠকক সম্পূৰ্ণ অৱজ্ঞা কৰোঁ সম্পূৰ্ণ মই লিখাৰ সময়ত মই কোনো ধৰণৰ পাঠকক অৱজ্ঞা কৰোঁ সমালোচকক অৱজ্ঞা কৰোঁ মই কেৱল মোৰ নিজৰ লগতে নিজৰ শব্দৰ লগতে কণ্টেণ্টৰ লগতেই মই জড়িত তাৰ ক্ষেত্ৰত মই কম্প্ৰমাইজ নকৰোঁ কিন্তু মই শেহতীয়াভাৱে উপন্যাস পঢ়িলে এটা কথা লক্ষ্য কৰোঁ যে লেখকসকলে পাঠকক লক্ষ্য কৰি লিখিছে পাঠকে এইটো ভাল পাবই লাগিব কবিতা এটা লিখোঁতে বহুত কবিয়ে এনেকৈ লিখিছে কবিতাটো পাঠকে ভাল পাবই লাগিব তেওঁলোকৰ লিখি থকা সময়ত মানস পটত ভাহি থাকে পাঠকৰ হাজাৰ হাজাৰ পাঠকৰ কিছুমান মুখ তেনেকুৱা মোৰ এটা অনুভৱ কাৰ কথা কৈছে মোৰ কথা আপোনাৰ বহুতে ভাবে বহুতে যদি ভাবে এইটো হয়তো ভুল তেওঁ নিজেই মানে ইহৰ সীমাবদ্ধতা সেই তেওঁলোকে তেওঁ নিজেই মানে এজন স্বাধীন ৰাইটাৰ হ'ব পৰা নাই তেওঁ নিজে নিজক স্বাধীন কৰিব পৰা নাই পাঠকৰ পৰাধীন হৈ আছে তেওঁ সমালোচকৰ পৰাধীন হৈ আছে তাৰ মাজতো তেনেকুৱা বহুত লেখকে আপোনাৰ বঁটা বাহনো পাই আছে বাবু আপুনি সাহিত্য একাডেমি পাবলৈ আশা কৰি থকা নাই নে আপুনি একেবাৰে মই একেবাৰে আশা নকৰোঁ আশা কৰা নাই আৰু মই নাপাওঁ বুলি ভাবোঁ সাহিত্য একাডেমিটো মোক বাৰু এইটো চৰকাৰী এটা বঁটা চৰকাৰী বঁটা মই বহুত আপুনি আশা নকৰোঁ আৰু এই মুহূৰ্তত দিলে মই গ্ৰহণো নকৰোঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে নীলিম কুমাৰ দেৱে এই মুহূৰ্তত যদি সাহিত্য একাডেমি বঁটা তেখেতক দিয়া হয় তেখেতে গ্ৰহণ নকৰে এইটো হয়তো এটা ৰাজনৈতিক প্ৰতিবাদো হ'ব পাৰে বা কি বুলি ক'ম ৰাজনৈতিক প্ৰতিবাদ বুলিয়ে কোৱা বা সাহিত্য একাডেমিৰ প্ৰতি আপোনাৰ আস্থা নাই দিনৰ পৰা নোহোৱা হৈছে খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে সাহিত্য একাডেমিৰ প্ৰতি নীলিম কুমাৰৰ আস্থা নাই এইটো এটা কিন্তু খুব গুৰুত্বপূৰ্ণ মন্তব্য এই সময়ত এটা আৰু বেলেগ কথালৈ আহোঁ যিটো কথা আমি আপোনাক নুসুধিলে নহ'ব মৃত্যুৰ পিছতো মানুহ বহুত দীঘল হৈ গৈ থাকে তেওঁৰ ছায়াটো দীঘল হৈ গৈ থাকে তেনেকুৱা এগৰাকী ব্যক্তি হৈছে আমাৰ জুবিন গাৰ্গ এই গোটেই ন্যায় প্ৰক্ৰিয়াটোৰ প্ৰতি অসমীয়া মানুহ এতিয়াও উদ্গ্ৰীৱ হৈ ৰৈ আছে এতিয়াও জাতীয় হতাশা এটা মানুহৰ মনত এনেদৰে শিপাই গৈছে যে মানুহে এতিয়াও ভালকৈ খাবলৈ শুবলৈ আজি 6 মাহ পিছত প্ৰায় 6 মাহ হ'বলৈ আপুনি এটা কবিতা লিখিলে মৃত্যুৰ পিছত তেওঁৰ ছায়াটো বা তেওঁ নিজে বেছি দীঘল হৈ গৈছে বা বেছি শক্তিশালী হৈ গৈ আছে নীলিম কুমাৰ আপুনি কি ভাবে ন্যায় প্ৰক্ৰিয়াটো আপুনি আশা কৰিছেনে যে উচিত পথেৰে যাব বা যদি এইটো হত্যাকাণ্ড হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ বা ৰাইজে ভবাৰ নিচিনাকৈ আপুনি ভাবেনে এইটো খুব সোনকালে ত্বৰান্বিতভাৱে দোষীয়ে শাস্তি পাব যদি তেনেকুৱা শাসন ব্যৱস্থাৰ যদি ঠিক তেনেকুৱা ধৰণৰ সদিচ্ছা থাকিলেহেঁতেন ন্যায় ব্যৱস্থাৰ মানে ত্বৰান্বিত কৰাৰ সদিচ্ছা থাকিলেহেঁতেন তেতিয়া নিশ্চয় তাৰ আমি দেখা পালোহেঁতেন তেনেকুৱাতো মই লক্ষণ দেখা নাই কিন্তু মানুহৰ ইমান মানুহ লাখ লাখ মানুহে কিন্তু বিচাৰিছে তাৰ ন্যায় বিচাৰিছে এটা দোষী শাস্তি বিচাৰিছে সকলে তাৰ পিছতো কিন্তু এই গোটেই ব্যৱস্থাটো ত্বৰান্বিত হোৱা নাই ন্যায় ব্যৱস্থাটো ত্বৰান্বিত কৰাৰ কোনো চেষ্টা দেখা নাই কথা বতৰাবোৰে আগন্তুক ৰাজনীতিত কিবা প্ৰভাৱ পেলাব বুলি আপুনি এগৰাকী বৌদ্ধিক জগতৰ ব্যক্তি হিচাপে মানসিকভাৱে বিশ্লেষণ কৰি কিবা এটা উমান পাইছে নেকি যে এই কথা বতৰাবিলাকে তৰুণ প্ৰজন্মক হয়তো কোনো ৰাজনৈতিক দলৰ প্ৰতি বিৰোধী কৰি তুলিব পাৰে কোনো চৰকাৰৰ প্ৰতি বা ব্যক্তিৰ প্ৰতি হয়তো তেনেকুৱা হ'ব পাৰে যাৰ কাৰণে এই গোটেই আগন্তুক নিৰ্বাচনলৈকে ঠিক এনেকৈ পিছুৱাই লৈ গৈ থাকিব তাৰপিছত ৰিজাল্টটো দেখা যাব আৰু ঠিক এনেকুৱা ধৰণৰ এটা হয়তো চিন্তা আছে কিন্তু নিৰ্বাচনৰ আগত নিশ্চয় একো কথা নাহে তেনেকৈ লাহে লাহে তেনেকৈ পিছুৱাই গৈ থাকিব এতিয়া কোনোমতে বস্তুটো এই কৰি আছে আৰু তেনেকুৱাই হ'ব যেন পাইছোঁ ৰাজনৈতিকভাৱে সক্ৰিয় কাৰণে আপুনি যথেষ্ট যন্ত্ৰণাও পাইছে ৰাজনৈতিকভাৱে যেনেকৈ চাকৰিৰ ক্ষেত্ৰত যাৰ কাৰণে আপুনি চাকৰিটো বাদ দিবলগীয়া হ'ল মই তেনেকৈ ভাবোঁ
আৰু ট্ৰেন্সফাৰ নামৰ আপুনি এটা কবিতা লিখিছিলে তেতিয়া হয় কিছু হেঁচা আছিলে আপোনাৰ ওপৰত আগৰে পৰা আছিলে সঘনাই যে বিজেপি গভৰ্ণমেণ্ট বিজেপি চৰকাৰ বুলি কোৱা নাই কংগ্ৰেছ চৰকাৰ দিনতো দেখিছোঁ হয় হয় কংগ্ৰেছ চৰকাৰৰ দিনতো মই তেতিয়া তুমি এই কৈছাই ৰকিবুল হুছেইন থাকোঁতে ৰকিবুল হুছেইনক লৈ মই কবিতা লিখিছিলোঁ গড় হত্যাৰ বিৰুদ্ধে তোমাৰ যেতিয়াই চৰকাৰৰ বিৰুদ্ধে মাতিব লগা হৈছে মই মাতিছোঁ গতিকে ট্ৰেন্সফাৰে মোক অলপ দিগদাৰ দিছিলে যথেষ্ট মই কষ্ট নোপোৱা নহয় ট্ৰেন্সফাৰ কবিতা লিখিব লগা হৈছিল সঘনাই ট্ৰেন্সফাৰ যেতিয়া হয় তেতিয়া এক ধৰণৰ অসন্তুষ্টি এটা আহে সেইবোৰ কবিতা নহয় কিন্তু এক ধৰণৰ প্ৰয়োজনমুখী কথা আৰু গতিকে প্ৰিয় দৰ্শক আজি আমাৰ যুক্তিতৰ্ক গল্পত আছে অসমৰ প্ৰখ্যাত বিতৰ্কিত কবি লেখক নীলিম কুমাৰ আৰু নীলিম কুমাৰৰ লগত যথেষ্ট আমি কথা পাতিলোঁ সামাজিক কথা ৰাজনৈতিক কথা তেখেতৰ ব্যক্তিগত জীৱনৰ কথা কিন্তু এগৰাকী প্ৰেমৰ কবি হিচাপেও তেখেত যিহেতু পৰিচিত বা জনপ্ৰিয় গতিকে অকণমান প্ৰেমৰ কথা নাপাতিলে হয়তো আমাৰ গোটেই যুক্তিতৰ্ক গল্পটো আজি আধৰুৱা হৈ থাকিব নীলিম দা আপুনি কৈছিলে যে প্ৰেম মানে আচলতে স্বৰ্গীয় কোনো অনুভূতি নহয় প্ৰেম হৈছে যৌনতাৰ মুখা এতিয়া আপুনি সেই ধাৰণাটোৱে লৈ আছেনে মই কৈছিলোঁ প্ৰেম সম্পৰ্কে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অনুভৱ হয় সেই সময়ত মই প্ৰেম এক ধৰণৰ যৌনতাৰ মুখা বুলিয়ে কৈছিলোঁ হয়তো কোনো স্বৰ্গীয় অনুভূতি নিশ্চয় নহয় একদম সঁচা কথা ক'ব লাগিলে নিৰ্ঘাত সঁচা কথা ক'ব লাগিলে আচলতে সেইটোৱে হ'ব এতিয়াও মই সেইটো বিশ্বাস কৰোঁ যে হয়তো যৌনতাৰে মুখা এখন যৌনতা অবিহনে প্ৰেম হ'ব বুলি আপুনি ভাবিব নোৱাৰে বা নাভাবে যৌনতাক বাদ দি অকল অনুভূতিৰে বা যৌনতাৰে এক ধৰণৰ যৌনতাৰে আন এটা নাম প্ৰেম আচলতে এইটো আপোনাৰ এটা দৰ্শন যে প্ৰেম যৌনতাৰ মুখা মই মুখা বুলি কৈছোঁ হয় প্ৰেমটো আমাৰ ভিতৰত থাকিব মুখ হিচাপত আৰু যৌনতাটো মুখা হিচাপত হয়তো থাকিব ভিতৰত আচলতে যৌনতাটোৱে থাকে হয়তো এগৰাকী আপুনি খুব জনপ্ৰিয় কবি আৰু আপোনাক দেখিছোঁ আমি যেতিয়া আপুনি কোনো অনুষ্ঠানত থাকে শ শ ডেকা ল'ৰা ডেকা ছোৱালী গাভৰু বা তিৰোতাই আপোনাক আৱৰি থাকে এতিয়াও প্ৰেমৰ অনুভূতি হয়নে এই বয়সত প্ৰেমৰ অনুভূতি জাগেনে আপোনাৰ এতিয়াও প্ৰেমটো ঠিক সুনীল গংগোপাধ্যায় কিন্তু বহুত এনেকুৱা স্বীকাৰোক্তি দি গৈছে যে শেষ বয়সলৈকে তেখেতক মানে তেখেতে প্ৰেমৰ পৰা আঁতৰি আহিব পৰা নাছিল নিশ্চয় প্ৰেমৰ লগত তোমাৰ এইহৰ কথা আছে তোমাৰ সৌন্দৰ্যৰ কথা থাকে সৌন্দৰ্য প্ৰিয়তাটো থাকে আৰু এগৰাকী নাৰীৰ লগত সেই সৌন্দৰ্যটো দৈহিক নে মানসিক মানে বৌদ্ধিক সৌন্দৰ্য ভিতৰৰ সৌন্দৰ্য আপুনি কোনটো মানে বুজাব বিচাৰে সৌন্দৰ্যটো তোমাৰ বাহ্যিকতাই তোমাৰ কাৰণ বাহ্যিকতাটোও বহুতখিনি থাকে কাৰণ মই অজস্ৰ কবিতাত সেই সৌন্দৰ্যটো ঠিক বহুত বাহ্যিক প্ৰথম দেখি এক ধৰণৰ এগৰাকী নাৰীৰ প্ৰতি তোমাৰ এই যিটো বাহ্যিক সৌন্দৰ্যৰ পৰাই এটা কবিতাৰ জন্ম হ'ব পাৰে ঠিক তেনেকুৱা ধৰণৰ কথা বহুত আছে গতিকে বাহ্যিক সৌন্দৰ্য আৰু মই কৈছোঁ এই সৌন্দৰ্যৰ অন্তৰালত আকৌ যৌনতাটো আৰু বেলেগ এটা বিষয় কিন্তু সৌন্দৰ্য বস্তুটো আকৌ বেলেগ এটা বিষয় যে আমি আচলতে প্ৰেম এটা বেলেগ বিষয় সৌন্দৰ্য এটা বেলেগ এটা বিষয় যিকোনো মানুহ সৌন্দৰ্যৰ পূজাৰী আৰু কবিসকল হয়তো আৰু অধিক গভীৰভাৱে তাৰ পূজাৰী কবিসকল তুমি সেই কবিসকলৰ যিটো সৌন্দৰ্য প্ৰিয়তাটো সেইটো অকণ বেলেগ হ'ব এজন আৰ্টিষ্টৰ সৌন্দৰ্য প্ৰিয়তাটো বেলেগ হয় মানে একেই ওচৰা ওচৰি খুব ওচৰ কিন্তু আন এজন হয়তো কিছুমানৰ হয়তো সৌন্দৰ্য প্ৰিয়তাটো নায়েই এনেকুৱা হ'ব পাৰে কাৰণ তোমাৰ বস্তুটো কেনেকুৱা হয় তুমি এজন চিত্ৰশিল্পীয়ে এজোপা গছৰ এটা মূঢ়া এটা দেখা পালে সেই গছৰ মূঢ়াটোৰে কিমান এটা শিল্প কৰাৰ চিন্তা কৰিব এটা স্কাল্পচাৰ এটা বনোৱাৰ চিন্তা কৰিব কিন্তু এজন খৰিকটীয়া যদি দেখা পায় সেইটো খৰি কাটি পেলাই ঘৰলৈ লৈ যাব সেই খৰি কটাৰ কথা ভাবিব গতিকে সেই সৌন্দৰ্য প্ৰিয়টো কিছুমান মানুহৰ হৈ চকুত পৰে চবৰ হাতত নপৰে সেইটোৱে আপুনি যিমান প্ৰেমৰ কবিতা লিখিলে তাত আপোনাৰ পত্নীৰ উপস্থিতি আছে বুলি পাঠকক ক'ব পাৰিনে আছে হয়তো বেলেগ নাৰীও আছে তাত আছে বহু মই মোৰ বাৰিকৰ নামৰ কিতাপখনটো মই তেওঁৰ নামত উচৰ্গা কৰিছিলোঁ কবিতা আজিও যাম ৰাতি বহলাই পাৰে বিবাদী এইবিলাক সকলোৰে মুখে মুখে আছিলে তেতিয়া সেই কাব্যগ্ৰন্থ নীলিম দা এতিয়া আমি আৰু বেছি কথা নাপাতোঁ এটা
সৰু কথা পাতিব বিচাৰিছোঁ শৈশৱৰ কিছু আপোনাৰ অনুভূতি আপুনি পাঠশালাত জন্মগ্ৰহণ কৰিলে তাৰপিছত এটা ইণ্টাৰভিউ আপোনাৰ চাইছিলোঁ সাক্ষাৎকাৰ তাত আপোনাৰ পিতৃৰ প্ৰতি কিছু বিদ্বেষ বা ক্ষোভ আমি শুনিবলৈ পাইছিলোঁ আমি দৰ্শক শ্ৰোতা হিচাপত কি কাৰণত আপোনাৰ পিতৃৰ প্ৰতি সেই বিদ্বেষ বা ক্ষোভটো আছিলে এই বনৰীয়া সপোনৰ অন্ধযাত্ৰাটো আপুনি কিছু পৰিমাণে তাত মই লিখিছোঁ বিদ্বেষ মানে এই ধৰণৰ তোমাৰ কঠোৰ শাসন আছিলে আমি এটা ৰক্ষণশীল ঘৰ এখন আছিলে তেওঁৰ কঠোৰ শাসন আছিলে সেই কঠোৰ শাসনৰ যিকোনো সন্তানে এক ধৰণে বিদ্ৰোহ কৰে তাতে সেই এজন ডাঙৰ সন্তান আছিলোঁ মই গতিকে সেই ব্যৱস্থাটো সেই মানে আমাৰ শাসন ব্যৱস্থাটো ঘৰৰ শাসন ব্যৱস্থাটো খুব এই মানে এই ধৰণৰ আছিলে ৰজাৰ শাসনৰ নিচিনা আছিলে সামন্তবাদী শাসনৰ নিচিনা আছিলে ঠিক সেই বস্তুটো আছিলে তাৰ প্ৰতি এক ধৰণৰ বিদ্ৰোহ আছিলে সেই তেনেকুৱা এটা আছিলে যিবোৰ কথা মই তোমাৰ ইহঁত লিখিছোঁ তোমাৰ এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰাখনত মই বহু কথা লিখিছোঁ তেওঁৰ লগত মোৰ সম্পৰ্কটো কেনেকৈ মানে এই হৈ গৈছিলে ঠিক সেইটোৱে আৰু বিভিন্ন বহুত স্মৃতি আছে সেই কিতাপখনত বহুত স্মৃতি তাত সন্নিৱিষ্ট আছে আপোনাৰ তাৰপিছত আপুনি আহিলে আয়ুৰ্বেদিক কলেজলৈকে আহিলে চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ আপোনাৰ নামটো আচলতে হেমেন্দ্ৰ কুমাৰ শৰ্মা হেমেন শৰ্মা এতিয়া আপুনি হেমেন শৰ্মাই লিখে অফিচিয়েলি মই লিখিব লগা হ'লে এইটো নামে লিখিব লগা হয় কিয় আপুনি হেমেন শৰ্মা নামটো আপুনি বাদ দি পেলাই এটা শব্দ সেইটো এটা কথা সেইটো এটা মই তাত বস্তুটো আছে মোৰ সেইটো মানে কি হয় দেউতাই মানে কবিতা লিখাটো একেবাৰে পচন্দ কৰা নাছিলে যিটো পচন্দ কৰা নাছিলে মই যেতিয়া দুই এটা কবিতা লিখিছিলোঁ লিখি দুই এটা কবিতা মোৰ সেউজী নামৰ নলবাৰীৰ পৰা ওলাই সেইখনত মোৰ প্ৰকাশ হৈছিলে হেমেন শৰ্মা নামতে আছিলে তাৰপিছত পান্থপদৱ নামৰ এখন আছিলে তাতো সেই মানে সেই নামতে ওলাইছিলে তেতিয়া দেউতাই মানে পচন্দ কাৰণ কিতাপখন সেইখন আলোচনীবোৰ মোৰ মানে ইহঁৰ এড্ৰেছত আহি যায় তেতিয়া চাই গম পায় যে এই কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ খুব গালি পাৰিছিলে কবিতা লিখিলে বেয়া হৈ যাম বুলি ভাবিছিলে নষ্ট হৈ যাব বুলি ভাবিছিলে ঘৰ দুৱাৰৰ প্ৰতি মোহ নাথাকিব কেৰিয়াৰ নষ্ট হৈ যাব মেইনলি সেইটো হৈছিলে কেৰিয়াৰ বেয়া হ'ব পঢ়া শুনাত মন নহ'ব ই নষ্ট হৈ গ'ল আৰু এনেকুৱা ভাবি পেলাই খুবেই গালি পাৰিছিলে পচন্দ কৰা নাছিলে ফলত মই নামটো সলাই দিব লগা হ'ল এইটোৱেই মানে কাৰণ আছিলে আৰু এতিয়া আমি যেতিয়া আপোনাক আজিৰ এই যুক্তিতৰ্ক গল্পলৈকে আমন্ত্ৰণ জনাইছিলোঁ তেতিয়া আমি পাঠকৰ পৰা কেইটামান প্ৰশ্ন লৈছিলোঁ আপোনাক কি প্ৰশ্ন সুধিম আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ মাত্ৰ আপুনি এটা শব্দতে দিলে হ'ল যে আপোনাৰ যদি আমি সুধোঁ হীৰেণ ভট্টাচাৰ্য নীলমণি ফুকন অজিত বৰুৱা কোন অধিক প্ৰিয় আপোনাৰ কবি হিচাপে হীৰেণ ভট্টাচাৰ্য নীলমণি ফুকন ছাৰ অজিত বৰুৱা ছাৰ কোনগৰাকী কবি আপোনাৰ আটাইতকৈ হীৰেণ ভট্টাচাৰ্য নীলমণি ফুকন অজিত বৰুৱা কোন আপোনাৰ অধিক প্ৰিয় আপোনাৰ আটাইকেইগৰাকীৰ লগতে সুসম্পৰ্ক আছিল আৰু আটাইকেইগৰাকীয়ে আপুনি সন্মান কৰে ভাল পায় কিন্তু অধিক প্ৰিয় কোন পাঠকৰ প্ৰশ্ন এইটো পাঠকৰ প্ৰশ্ন মই নীলমণি ফুকন বুলি ক'ম নীলমণি ফুকন গতিকে প্ৰিয় শ্ৰোতা দৰ্শক আজি নীলিম কুমাৰ ডাঙৰীয়াই কৈছে যে তেখেতৰ আটাইতকৈ প্ৰিয় কবি হৈছে নীলমণি ফুকন দ্বিতীয় প্ৰশ্ন আছে পাঠকৰ পৰা অকবিতাৰ ধাৰণা সৃষ্টিৰে আপুনি নতুন কবিক অৱদমিত কৰিব বিচাৰিছে একেবাৰে ভুল এইটো মই নতুন কবিসকলক এটা ৰাস্তাহে দেখুৱাব খুজিছিলোঁ যে অকবিতাৰ সলনি ভাল কবিতা লিখিব লাগে আৰু ইয়াকে লৈ যথেষ্ট বিদ্ৰোহ ক'বলৈ গ'লে বিদ্ৰোহ যথেষ্ট হৈছিলে মই কাৰণ মই সেইটো লিখিছিলোঁ কাৰণ তাৰ কাৰণে মই কবিতাৰ স্কুল পৰ্যন্ত খোলাৰ কথা ভাবিছিলোঁ যে অকবিতাৰ জন্ম আৰু তুমি এতিয়া ছ'চিয়েল মিডিয়া দেখিলে তুমি নিজেই দেখিবা বা প্ৰত্যেকজন সেই অনুভৱ কৰিব যে বহুত কবিতাৰ নামত অকবিতাৰ জন্ম হৈছে যে এইবোৰতো কবিতা নহয় অকল মনৰ ভাৱ আপুনি মনৰ ভাৱ আৰু মনৰ ভাৱটো কবিতা নহয় তেওঁলোকে নিজেও মোলৈ এনে কিছুমান কবিতা আহে প্ৰতিদিনে এনেকুৱা কিছুমান কবিতা আহে যে কবিতা হৈছেনে নাই নাজানো মনৰ ভাৱ লিখিছোঁ মনৰ ভাৱটোতো কবিতা নহয় এইটো অন্তত জানিব লাগে আজি সামাজিক মাধ্যমত চাগে অসমীয়া ব্যক্তি আটাইতকৈ বেছি কবিতা লিখে পৃথিৱীৰ ক'তো নিলিখে ৰাতিপুৱাৰ পৰা মাজৰাতিলৈকে কবিতা লিখে লাখ কেতিয়াবা ভালো লাগে এইটো কথা যে মানুহে অন্তত কবিতাত আশ্ৰয় লৈছে আৰু কেতিয়াবা ভাল নালাগে মোৰ এইকাৰণে ভাল নালাগে কাৰণ ভাষাটোৰ মৃত্যু হ'ব নেকি কবিতাৰ মৃত্যু হ'ব নেকি
সেইটো এটা ভাল লাগে। ভাষাটোতো চৰ্চা চলি আছে, যি ভাষা সময়ত আমি নহয়, ভাষাৰ কবিতা- সংকটৰ কথা পাতি আছোঁ, সেই নহয়, সময়তো সেইটো কেতিয়া অসমীয়া ব্যক্তিয়ে অসমীয়া ভাষাত কবিতা লিখিছে। সেইটো একদম এই যুক্তি, কাৰণ তেতিয়া কবিতাৰ ক্ষতি হয়। এটা ভাল কবিতাৰ, এটা অজস্ৰ বেয়া কবিতা লিখিলে এটা ভাল কবিতাৰ কিন্তু ভাল কবিতাটো এটা লাহে লাহে মৰিব ধৰে, কাৰণ ভাল কবিতা তাৰ প্ৰেছাৰত এই হৈ যায়, বা ভাল বহুত ভাল কবিতা হেৰাইও যায় বেয়া কবিতাৰ উশাহটো পোৱা হৈ যাব, এটা ভাল কবিতাৰ উশাহ বন্ধ হৈ যাব অজস্ৰ বেয়া কবিতাৰ জন্মৰ মাজত। গতিকে ভাল কবিতাটোক জীয়াই থাকিব দিব লাগে, তেতিয়াহে ভাষাটোৰ সাহিত্যটো ভালে থাকিব, সাহিত্যটো উন্নত হ'ব লাগিব। সাহিত্যটো এই হ'লেহে ভাষাটো বাচিব, অকল মানে চৰ্চাৰে নাবাচে। ভাষাটো লিখি থাকিলে চৰ্চা, প্ৰত্যেক দিনে কেৰাণীবিলাকে লিখি থাকিলেও ভাষাটো লিখি থাকিলেও তেন্তে ভাষাটো বাচি নাথাকে। গতিকে প্ৰিয় শ্ৰোতা দৰ্শক, নীলিম কুমাৰ ডাঙৰীয়াই কৈছে যে অকল ভাষা চৰ্চা কৰিলে নহ'ব, ভাষাৰ প্ৰতি এটা দায়বদ্ধতা লাগিব কবিতা লিখিবলৈ হ'লে, আৰু কবিতাক উত্তৰিত কৰিবলৈ হ'লে যথেষ্ট অধ্যয়ন আৰু চিন্তা চেতনা আৰু অনুভূতিৰ গভীৰতাও লাগিব। অকল মনৰ ভাৱ কবিতা নহয়, পুনৰ তেখেতে দোহাৰিছে। আমি প্ৰায় সামৰণিলৈকে আহিছোঁ। শেষ এটা প্ৰশ্ন আছে শ্ৰোতা দৰ্শকৰ পৰা, সেই প্ৰশ্নটো হৈছে কল ব্ৰহ্মপুত্ৰ স্কুল আছিলে আপোনাৰ, কবিতাৰ স্কুল, যিটো ক'বলৈ গ'লে প্ৰাথমিক পৰ্যায়ত সমালোচনাৰ দ্বাৰা সি ব্যৰ্থ হ'ল, সমালোচনাৰ বাবে। এতিয়া কি পৰ্যায়ত আছে এগৰাকী শ্ৰোতা দৰ্শকে জানিব বিচাৰিছে আপোনাৰ। কলব্দ ব্ৰহ্মপুত্ৰ বুলি ঠিক কবিতাৰ স্কুল নহয়, তেওঁলোকৰ এটা কবিতাৰ স্কুলৰ কথা আমি এই কৰিছিলোঁহে। সেইটো এটা মানে এটা আছিলে মানে সাহিত্য সংস্কৃতিমূলক এটা আছিলে, অৰ্গেনাইজেশ্যন এটা কৰিছিলোঁ। এতিয়া কোনো ছেকেণ্ড টাইম মই আৰু প্ৰথমবাৰ এবাৰ আৰম্ভ কৰিছিলোঁ। এইবাৰ মানুহৰ অজস্ৰ মানে বিদগ্ধ মানে কবি সাহিত্যিকবিলাকেও এইটোৰ মানে কৰিছিলে যে কেতিয়াও হ'ব নোৱাৰে, কবিতাৰ স্কুল কেতিয়াও হ'ব নোৱাৰে বুলি অজস্ৰ মানে বিতৰ্ক হ'ল। তেতিয়া পিছৰবাৰ মই আৰু এবাৰ চালোঁ। তাৰপিছত তুমি পিছৰবাৰ এইকাৰণে চালোঁ যে তেতিয়া মই আজিৰ পৰা 2004 মই সেইটো বস্তু আৰম্ভ কৰিছিলোঁ। 4 মই কবিতা স্কুলৰ কথা কৰিছিলোঁ। এতিয়া তুমি কবিতাৰ স্কুলটো তুমি গুগলত মাৰি চালে পাবা, কবিতাৰ স্কুল আছে। এতিয়া মানুহ বিভিন্ন বিশ্ববিদ্যালয়ত কি কয় ক্ৰিয়েটিভ ৰাইটিং বুলি লিখা ছাবজেক্ট এটা আছে, ক্ৰিয়েটিভ ৰাইটিং বুলি স্কুল আছে। আৰু তুমি এনে কবিতাৰ পয়ত্ৰী স্কুল বুলি মাৰিলেও তুমি পাবা, বিভিন্ন কাণ্ট্ৰিত আছে। কি কয় লেটিন আমেৰিকাত আছে, তোমাৰ চাউথ আফ্ৰিকান কাণ্ট্ৰি কিছুমানত আছে। তেতিয়াতো ছ'চিয়েল মিডিয়াতো কাৰোবাৰটো নাছিলে। এতিয়া তুমি চালেই গম পাবা, সম্পূৰ্ণ নতুন ধাৰণা আছিলে। সেইকাৰণে ইমান বিতৰ্ক হৈছিল। নৱকান্ত বৰুৱাতেও কৈছিল যে নাই, কবিতাৰ স্কুলটো হ'ব নোৱাৰে, এইটো কেনেকৈ কবিতা শিকাব নোৱাৰিলি কবিতা। নৱকান্ত বৰুৱাই মোক মাতি নিবলৈ কৈছিলে, নীলিম তুমি এইটো কি কৰিব কৈছা? কৈছে এইটো হ'ব নোৱাৰে নহয়। মই কৈছোঁ হ'ব নোৱাৰে মানে কি, মই নিজেই মই হ'ব নোৱাৰে বুলি কাৰণ হ'ব পাৰে বুলি মই এইকাৰণেই কৰিছিলোঁ। মোৰ এটা বিশ্বাস আছিলে, কাৰণ মই প্ৰথম কবিতা লিখিছিলোঁ, যেতিয়া লিখিবলৈ কৈছিলোঁ সেইবোৰ কবিতা হয় বুলি ভাবিছিলোঁ। কিন্তু মোক মোহন কৃষ্ণ মিশ্ৰ ছাৰে মোৰ সেই কবিতাবোৰ এনেকৈ কাটি দিছিলে। কাটি দিয়া এটা শূন্যৰ নিচিনা কৰিছিল, একো নহ'ল এইবোৰ। কি লিখিছে এইবিলাক? মই বোলো কবিতা নহয় নেকি? সেইবোৰ একেখিনিকে বিভিন্ন কেইজনমানে কিন্তু কবিতা বুলি কৈছিলে, একদম কবিতা বুলি ধুনীয়া ভৱিষ্যত আছে, লিখি গৈ থাকা এনেকৈ এটা মন্তব্য দিছিলে। মোহন কৃষ্ণ মিশ্ৰ ছাৰে কাটি দি পেলাই কৈছে একো নহ'ল, কবিতাটো এনে নহয়, কবিতা তুমি পঢ়া, নীলমণি ফুকন পঢ়া, নৱকান্ত বৰুৱা পঢ়া, এইবিলাক পঢ়া, আৰু কবিতাটো এনেকুৱাহে, তুমি এই লাইনটো এনেকুৱাহে হ'ব লাগিছিলে, এই শাৰীটো এনেকৈ নহয়, এনেকৈহে লিখিব পাৰি। গতিকে আপোনাৰ জীৱনৰ তেতিয়া মই জানিছোঁ যদি কবিতা হ'ব পাৰে, শিকাব পাৰি কবিতাটো। প্ৰথম সমালোচক মোহন কৃষ্ণ মিশ্ৰ ছাৰ একদম মোক বাদ দেখুৱাই দিয়া নিজে এজন প্ৰখ্যাত কবি, আৰু মোক বাদ দেখুৱাই দিয়া একদম মোৰ মানে কলিতে আৰম্ভণিতে যদি মোক বাদ দেখুৱাই দিছে, মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা অৱস্থাতে তেওঁ মোক বাদ দেখুৱাই দিছে যদি অকল মোহন কৃষ্ণ মিশ্ৰ ছাৰ। প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে যুক্তি তৰ্ক গল্পৰ আমি সামৰণিলৈকে আহিছোঁ। আজি আমাৰ অতিথি আছিলে অসমৰ প্ৰখ্যাত কবি নীলিম কুমাৰ। আৰু যিহেতু আমাৰ মাজত নীলিম কুমাৰ আছে, নীলিম কুমাৰৰ যদি আমি দুটা কবিতা আপোনালোকক শুনাব নোৱাৰোঁ, তেনেহ'লে নিশ্চয় আপোনালোকে সুখী নহ'ব। গতিকে নীলিম কুমাৰৰ দুটা কবিতা পাঠেৰে আজিৰ এই যুক্তি তৰ্ক গল্প অনুষ্ঠানৰ আমি সামৰণি ঘোষণা কৰিম। ধান মোৰ বুকুৰ পথাৰত তাই শিপাই, শাওনৰ বোকা খচি দুয়োৰো বুকুলৈকে কেঁচা মাটি, মোৰ দুহাতত খামুচি তাই বানপানীটো ৰৈ থাকে, ঘামি জামি খৰাঙতো, সেউজীয়া ৰিহাৰে তাই বুকু থাকে, হাউলি পৰে তাইৰ বুকু গাখীৰেৰে উপচি, আঘোণৰ ৰাতি নিয়ৰেৰে গা ধুৱে তাইৰ বুকুৰ আঁচল খুলি মই চুই চাওঁ মোৰ সপোনৰ ঠোকবোৰ, কাঁচিজনেৰে এদিন মই তাইক কাটি আনো, ৰ'দত মেলি দিওঁ
কলিজাৰে মৰণা মাৰোঁ তোমত থওঁ তাইৰ দুমুঠি বুজো নুবুজো ভঁৰালত তাই জোৰা গান মোৰ তেজত সোমাবলৈ তাই হয় ধান হায় মোৰ গোটেই চোতাল জুৰি থুপ থুপ তাইৰ তেজৰ চকলা। এইবিলাক পঢ়িয়ে আমি ডাঙৰ হৈছোঁ এটা সময়ত বা কবিতা লিখিবলৈ অনুপ্ৰাণিত হৈছিলোঁ। হয়, মায়া নামৰ এটা কবিতা পঢ়োঁ। মায়া মোৰ ঘৰৰ হেলনীয়া ছায়াৰ তলত ৰৈ আছিল মায়া গোন্ধ পাই তাইৰ মই কাষলৈ গৈছিলোঁ খামুচি ধৰিছিলোঁ মমৰ দৰে তাইৰ মসৃণ দুহাত মোৰ কাণত আলফুলকৈ ওঁঠ দুটা গুজি তাই ফুচফুচাই যি কথা ক'লে মতমতকৈ ভাগিবলৈ ধৰিলে মোৰ ঘৰ খহি পৰিল চালেৰে সৈতে চিলিং টুকুৰা টুকুৰ হৈ গ'ল চাৰিটা খুৰাৰে সৈতে মোৰ বিচনা উশ আহ কৰিবলৈ ধৰিলে কাপোৰেৰে সৈতে ছিন্ন ভিন্ন হোৱা মোৰ আলনাখনে ঠন ঠনকৈ ভাগি গ'ল মোৰ কাছৰ আলমাৰি চিটিকি পৰিল আলমাৰিত থকা কিতাপ মাটিৰ ফুলদানি মাটিৰ পুতলা চিয়াহীৰ দোৱাত অভিমানত জনজনকৈ ভাগি গ'ল মোৰ প্ৰিয় আইনা উফৰি পৰিল চকী মেজৰ ওপৰৰ গিলাচৰ পানী বটল চশমা জ্বলি উঠিল ৰান্ধনীঘৰৰ সকলো বাচন বৰ্তন অদ্ভুত ভাঁজ ধৰি ধৰি বাচনবোৰ উঠিল টনটনাই বন্দি পানী মুকলি হ'ল বাল্টিং বাগৰি ভুক ভুকাই উঠিল মোৰ আটাইতকৈ মৰমৰ পোহনীয়া কুকুৰটোৱে মায়াই মোক সাৱটি ধৰি ক'লে এই ঘৰ মিছা জুই পানী বতাহ সকলো মিছা এই জগত মিছা ময়ো ভাবিলোঁ তেন্তে ময়ো মিছা এই কুকুৰটোও মিছা যি ভুকি আছে ভাবাৰ লগে লগে কুকুৰটোৱে মোক কামুৰিবলৈ খেদি আহিল দৌৰি দৌৰি মই পলাবলৈ ধৰিলোঁ কিন্তু কুকুৰটোৱে মোৰ ভৰিত কামুৰি ধৰিলে আৰু সুধিলে যদি তুমিও মিছা ময়ো মিছা তেন্তে মোৰ ভয়ত তুমি পলাইছা কিয় মায়াই মোলৈ চকু টুপিয়ালে আৰু মই ক'লোঁ যে এই পলোৱাটোও মিছা। বাহ, এটা প্ৰবাদ বাক্যত পৰিণত হৈছে যে অসমত একমাত্ৰ কবি নীলিম কুমাৰে যিয়ে যিকোনো বিষয়কে কবিতালৈকে ৰূপান্তৰিত কৰিব পাৰে আৰু আজিৰ অনুষ্ঠানত আজিৰ অতিথি হিচাপে উপস্থিত থকাৰ বাবে নীলিম কুমাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আশা কৰিছোঁ প্ৰিয় দৰ্শক আপোনালোকে যুক্তি তৰ্ক গল্প চাই থাকিব ইণ্ডিয়া টুডে এনি অসমত। ধন্যবাদ। আবেগ নহয় যুক্তি কাজিয়া নহয় তৰ্ক আৰু জীৱন গাথাৰ শালীনাতা চাবলৈ নাপাহৰিব সত্যতা বিশ্বাসযোগ্যতা আৰু বুদ্ধিকতাৰ ভৰসা ইণ্ডিয়া টুডে এনি অসম প্ৰতিপল স্বদেশৰ প্ৰহৰী।